BBC জামুগুৰিস্থিত ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানৰ প্ৰাংগণত নতুনকৈ নিৰ্মাণ হ'বলগীয়া কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন। নাথ যোগী উন্নয়ন পৰিষদৰ অধীনত 4 লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া কাৰ্যালয়ৰ গৃহটিৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেণুধৰ নাথে। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে নাথ যোগী উন্নয়ন পৰিষদৰ সদস্য জগদীশ নাথৰ লগতে সাৰ্বজনীন গৰখীয়া থানৰ পৰিচালনা সমিতিৰ সদস্যসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ঐতিহ্যমণ্ডিত গৰখীয়া থানৰ কাৰ্যালয় গৃহটিৰ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়াৰ বাবে নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেণুধৰ নাথ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে গৰখীয়া থানৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। যি গৰখীয়া থানলৈ অনুদান আগবঢ়ালে কি ক'ব এই ক্ষেত্ৰত? মই নাথযোগী উন্নয়ন পৰিষদৰ নগাঁও জিলাৰ সদস্য। মাননীয় অধ্যক্ষ মহোদয়ে অলপ দিনৰ আগতে মোক ক'লে যে জগদীশ 22-23-24 বৰ্ষৰ আমাৰ এনেকৈ কনষ্ট্ৰাকশ্যনৰ কাৰণে পইচা অলপ আহিছে, তুমি খুব কম এটা বাজেটত তোমাৰ কামটো ক'ত কি কৰিব লাগে আছে কৰা। মই তেতিয়া ভাবিলোঁ আমাৰ জামুগুৰি গৰখীয়া থান জামুগুৰি ৰাইজৰ প্ৰাণ, গতিকে এই আমাৰ গৰখীয়া থান ভাগত কেৱল আজি জামুগুৰি গাঁৱৰে থান হৈ থকা নাই, মানে জিলাখন লগতে গোটেই অসমখনৰ এটা সুপৰিচিত নাম জামুগুৰি গৰখীয়া থান। মই ভাবিলোঁ যে জামুগুৰি গৰখীয়া থানতে যি মিনিমাম পইচা আহিছে সেই মিনিমাম পইচাৰে জামুগুৰি গৰখীয়া থানত আমাৰ বিশেষকৈ অফিচ ৰুম এটাৰ বিশেষ প্ৰয়োজন হৈ আছিলে, গতিকে অফিচ ৰুমটো কামকে আমি আৰম্ভ কৰোঁ। সেইমতে আমি সভাপতি সম্পাদক ডাঙৰীয়াৰ লগত কথা বতৰা পাতিলোঁ। কথা বতৰা পাতি আমি ৰাইজৰ পৰা এটা প্ৰস্তাৱ লৈ জামুগুৰি গৰখীয়া থানৰ যিখিনি নথিপত্ৰ যেনেকুৱা প্ৰয়োজন হয় সেই গোটেই প্ৰয়োজনীয় নথিপত্ৰখিনি মাননীয় অধ্যক্ষ মহোদয়ৰ হাতত অৰ্পণ কৰিলোঁ। এইখিনিতে মই মাননীয় অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাওঁ। গোটেইখিনি চাই চিতি লৈ পেলাই মোৰ কামটোৱে খুব সম্ভৱ প্ৰথম মোৰ কামটোৱে তেখেতে আহি আজি শুভ উন্মোচন কৰিছে। গতিকে এই সুযোগতে মই মাননীয় অধ্যক্ষ মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অধ্যক্ষ মহোদয়ে যিখিনি কথা ক'লে যে আমাৰ খুব মিনিমাম পুঁজি এটা আহে, নাথযোগী উন্নয়ন পৰিষদলৈ চৰকাৰে খুব মিনিমাম পইচা এটাহে দিয়ে। গতিকে এই সুযোগতে আপোনালোকৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰোঁ যে নাথযোগী উন্নয়ন পৰিষদলৈ আপুনি আমাৰ 45 লাখ যোগী, য'ত আমাৰ চেঞ্চাছে কয় 45 লাখ যোগী বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত আমি বসবাস কৰিছোঁ, এই যোগী লোকসকলৰ উন্নয়নৰ কাৰণে যাতে আমাৰ উন্নয়ন পৰিষদলৈ অধিক ধন দি আমাৰ জাতিটোৰ উন্নয়নৰ কাৰণে তেখেতে উন্নয়নৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে আমাক সহায় কৰে। যি গৃহৰ নিৰ্মাণৰ বাবে আপুনি অনুদান বিতৰণ কৰিলে কি ক'ব? হয়, যোৱা 2023 আৰু 24 বৰ্ষত অসম চৰকাৰে আমাৰ নাথযোগী উন্নয়ন পৰিষদলৈ আগবঢ়োৱা অনুদানৰ পৰা আজি জামুগুৰি ঘাটৰ আমাৰ শ্বহীদ জামুগুৰি গাঁৱৰ শ্বহীদ মনবৰ নাথৰ পুণ্যভূমিত আমি গৰখীয়া থানৰ এটি কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে অনুদান 4 লাখ টকাৰ অনুদান আগবঢ়াইছিলোঁ। আৰু এই 4 লাখ টকা অনুদানেৰে যি কাৰ্যালয় গৃহ তৈয়াৰ কৰা হ'ব, বনোৱা হ'ব, তাৰ কাৰণে আজি আধাৰশিলা তথা শিলান্যাস দুয়োটা কাৰ্যসূচী ৰাখিছিল আৰু মই আহি আজি সেই দুয়োটা কাৰ্যসূচী সম্পাদন কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ খুব কম দিনৰ ভিতৰতে এই কাৰ্যালয় গৃহটি পূৰ্ণ ৰূপ পাব। ভৱিষ্যত দিনত এই থানখনৰ বাবে কি কৰি যাব আপোনালোকে? নিশ্চিতভাৱে আজি দেখিলোঁ যে এতিয়া প্ৰায় 300 বছৰৰ অধিক পুৰণি এইখন ঐতিহাসিক থান। গতিকে এই থানখন ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াতে চৰকাৰীভাৱে কিছুমান আঁচনি তেওঁলোকে লৈছে আৰু সেই চৰকাৰী আঁচনিত যদি ময়ো কিঞ্চিত সহায় কৰিব পাৰোঁ উন্নয়ন পৰিষদৰ ফালৰ পৰা নিশ্চিতভাৱে ময়ো সহযোগ কৰিম। আৰু যিহেতু আমাৰ চৰকাৰৰ যিটো অনুদান অতি সীমিত, অতি নিম্নমানৰ, গতিকে সেই সীমিত ধনেৰে আমি মনে বিচৰা ধৰণে যিখিনি জাতিটোক বা সম্প্ৰদায়টোক আগুৱাই নিব লাগিছিল সেনেধৰণে আমি পৰা নাই বুলি মই নিজেও উপলব্ধি কৰোঁ। গতিকে আশা ৰাখিম অনাগত দিনত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চিতভাৱে আমাৰ জাতি বা সম্প্ৰদায়ৰ কাৰণে অলপ হ'লেও চকু দিব, চকু ৰাখিব। আৰু যদিহে তেখেতে এগৰাকী বিচক্ষণ মুখ্যমন্ত্ৰী বুলি আমি অসমবাসী তথা ভাৰতবাসীয়ে জানে, গতিকে তেনে এজন মুখ্যমন্ত্ৰীয়ে যদি সঁচা অৰ্থত আমাক জাতিটোত তেওঁৰ নিভৃত কোণৰ পৰা ভাল পায়, নিশ্চিতভাৱে আমাৰ জাতিটো আগুৱাই যোৱাত কোনো অসুবিধা নহ'ব আৰু উন্নয়ন পৰিষদো ভাল ধৰণে চলিব বুলি মই আশাবাদী। অঞ্চলৰ এক ঐতিহ্যমণ্ডিত গৰখীয়া থান, গৰখীয়া থানৰ বাবে যিহেতু আজি উন্নয়নৰ বাবে অনুদান কৰি কি ক'ব আচলতে? না, আমাৰ আদিপুৰুষ শ্বহীদ মনবৰ নাথৰ গাঁও জামুগুৰি ঘাটত
জামুগুৰিৰ আমাৰ গৰখীয়া থানৰ লগত জড়িত ৰাইজসকলে মোক তেওঁলোকৰ আমাৰ উন্নয়ন পৰিষদৰ সদস্যৰ জৰিয়তে আবেদন জনাইছিল যে গৰখীয়া থানৰ এটি কাৰ্যালয় গৃহ প্ৰয়োজন। গতিকে সেই আবেদনৰ ভিত্তিতেই আমি যোৱা 23-24 বৰ্ষত চৰকাৰৰ ফালৰ পৰা যি অনুদান পাইছিলোঁ, সেই অনুদানৰ পৰা 4 লাখ টকা কাৰ্যালয় গৃহটি নিৰ্মাণৰ বাবে আমি আগবঢ়াইছোঁ। আৰু আজি সেই কাৰ্যালয় গৃহটিৰ আধাৰশিলা তথা শিলান্যাস কৰাৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিল।